ওয়েলকাম টু স্টাডি সার্কেল চেনেললৈ আপোনাক স্বাগতম জনাইছো। আজি ভাৰতৰ সংবিধানৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম। প্ৰথম প্ৰশ্নলৈ আহিছো। কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ৱাজ এডপ্টেড বাই কনষ্টিটিউয়েণ্ট এছেম্বলি অন। কনষ্টিটিউয়েণ্ট এছেম্বলিৰ দ্বাৰা কেতিয়া ভাৰতৰ সংবিধানখন গৃহীত হৈছিল? ইয়াত শুদ্ধ উত্তৰটো হ'ল ডি 26 নৱেম্বৰ 1949। কনষ্টিটিউশ্যন অফ ইণ্ডিয়া কেম ইনটু ইফেক্ট ফ্ৰম। ভাৰতৰ সংবিধানখন কেতিয়াৰ পৰা কাৰ্যকৰী হৈছিল? ইয়াত শুদ্ধ উত্তৰটো হ'ল বি 26 জানুৱাৰী 1950। হাউ মাছ টাইম ইট টুক ফৰ কনষ্টিটিউয়েণ্ট এছেম্বলি টু ফাইনেলাইজ দ্য কনষ্টিটিউশ্যন। ভাৰতৰ সংবিধানখন সম্পূৰ্ণকৈ বনাবলৈ কনষ্টিটিউয়েণ্ট এছেম্বলিক কিমান সময় লাগিছিল? শুদ্ধ উত্তৰটো হ'ল এ 2 years 11 months 18 days। অৰ্থাৎ ভাৰতৰ সংবিধানখন সম্পূৰ্ণকৈ বনাবলৈ কনষ্টিটিউয়েণ্ট এছেম্বলিক 2 years 11 months 18 days লাগিছিল। হু ৱাজ দ্য চেয়াৰমেন অফ ড্ৰাফটিং কমিটি। ভাৰতীয় সংবিধানৰ খচৰা প্ৰস্তুত কৰা কমিটিখনৰ অধ্যক্ষ কোন আছিল? ইয়াত শুদ্ধ উত্তৰটো হ'ল ডি বি.আৰ. আম্বেদকাৰ। দ্য নেশ্যনেল এন্থেম ৱাজ এডপ্টেড বাই দ্য কনষ্টিটিউয়েণ্ট এছেম্বলি অন হুইচ অফ দ্য ফলোয়িং ডে। কনষ্টিটিউয়েণ্ট এছেম্বলিৰ দ্বাৰা ৰাষ্ট্ৰীয় সংগীতটো কেতিয়া গ্ৰহণ কৰা হৈছিল? ইয়াত শুদ্ধ উত্তৰটো হ'ল এ 24 জানুৱাৰী 1950। জনগণ মন ইজ দ্য নেশ্যনেল এন্থেম অফ ইণ্ডিয়া and it is written by Rabindranath Tagore. It was first sung in the Kolkata session of Indian National Congress on December 27, 1911. What is the another name of Lok Sabha? ইয়াত অপশ্যনবোৰ দিয়া আছে কাউন্সিল অফ ষ্টেটছ, দ্য আপাৰ হাউচ, দ্য হাউচ অফ পিপুল, পাৰ্লিয়ামেণ্ট। লোকসভাৰ আন এটা নাম কি? ইয়াত শুদ্ধ উত্তৰটো হ'ল চি দ্য হাউচ অফ দ্য পিপুল। আনহাতে ৰাজ্যসভাৰ আন এটি নাম হ'ল কাউন্সিল অফ ষ্টেট। অপশ্যন এ। হোৱাট ইজ দ্য এনাডাৰ নেম অফ কাউন্সিল অফ ষ্টেট? ইয়াত শুদ্ধ উত্তৰটো হ'ল বি ৰাজ্যসভা। ইন 1954 হিন্দী নেমছ Rajya Sabha and Lok Sabha were adopted by Council of States and the House of People respectively. The maximum strength of Rajya Sabha, ইয়াত অপশ্যনবোৰ দিয়া আছে 220, 235, 238, 250। ৰাজ্যসভাৰ সৰ্বোচ্চ সদস্য সংখ্যা কিমান? ইয়াত শুদ্ধ উত্তৰটো হ'ল ডি 250। আনহাতে লোকসভাৰ সৰ্বোচ্চ সদস্য সংখ্যা হ'ল 552। The President can nominate how many members in Rajya Sabha and Lok Sabha? ৰাষ্ট্ৰপতিয়ে কিমানজন সদস্য ৰাজ্যসভা আৰু লোকসভালৈ মনোনীত কৰিব পাৰে? ইয়াত শুদ্ধ উত্তৰটো হ'ল ডি 12 আৰু 2। ৰাষ্ট্ৰপতিয়ে 12জন সদস্য ৰাজ্যসভালৈ আৰু 2জন সদস্য লোকসভালৈ নমিনেট কৰিব পাৰে। হু ইজ দ্য এক্স অফিচিয়েল চেয়াৰমেন অফ ৰাজ্যসভা? ইয়াত অপশ্যনবোৰ দিয়া আছে প্ৰেচিডেণ্ট অফ ইণ্ডিয়া, ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া, প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া। chosen from the members of Rajya Sabha. ৰাজ্যসভাৰ এক্স অফিচিয়েল চেয়াৰমেন কোন হয়? ইয়াত শুদ্ধ উত্তৰটো হ'ল বি ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। ভাৰতৰ উপৰাষ্ট্ৰপতিয়ে হ'ল এক্স অফিচিয়েল চেয়াৰমেন অফ ৰাজ্যসভা। হোৱাট ইজ দ্য টেন্যুৰ অফ দ্য ইলেক্টেড মেম্বাৰ অফ ৰাজ্যসভা? ইয়াত অপশ্যনবোৰ দিয়া আছে 2 years, 4 years, 6 years, 8 years। ইয়াত শুদ্ধ উত্তৰটো হ'ল চি 6 years। ৰাজ্যসভাৰ সদস্যৰ কাৰ্যকাল হ'ল 6 বছৰ। হুইচ আৰ্টিকল ইজ ৰিলেটেড টু দ্য মানি বিল এণ্ড হুৱেৰ ইট কেন বি ইণ্ট্ৰডিউচ? ইয়াত শুদ্ধ উত্তৰটো হ'ল বি আৰ্টিকল 110 ইজ ৰিলেটেড টু মানি বিল আৰু এইটো অকল লোকসভাতে ইণ্ট্ৰডিউচ কৰিব পাৰি। এজ পাৰ কনষ্টিটিউশ্যন অফ ইণ্ডিয়া হোৱাট ইজ দ্য মেক্সিমাম ষ্ট্ৰেংথ অফ দ্য লোকসভা? ভাৰতীয় সংবিধান মতে লোকসভাৰ সৰ্বোচ্চ সদস্য সংখ্যা কিমান? ইয়াত অপশ্যনবোৰ দিয়া আছে 530, 540, 550, 552। শুদ্ধ উত্তৰটো হ'ল ডি 552। লোকসভাৰ সৰ্বোচ্চ সদস্য সংখ্যা হ'ল 552। হু এমং দ্য ফলোয়িং ইজ দ্য প্ৰিচাইডিং অফিচাৰ অফ দ্য লোকসভা? ইয়াত অপশ্যনবোৰ দিয়া আছে প্ৰেচিডেণ্ট, ভাইচ প্ৰেচিডেণ্ট, স্পীকাৰ অফ লোকসভা, প্ৰাইম মিনিষ্টাৰ। ইয়াত শুদ্ধ উত্তৰটো হ'ল চি স্পীকাৰ অফ লোকসভা। লোকসভাৰ স্পীকাৰেই হ'ল লোকসভাৰ প্ৰিচাইডিং অফিচাৰ আৰু বৰ্তমান লোকসভাৰ স্পীকাৰ হ'ল ওম বিৰলা। দ্য প্ৰাইম মিনিষ্টাৰ ইজ এপইণ্টেড বাই হুইচ অফ দ্য ফলোয়িং? ইয়াত অপশ্যনবোৰ দিয়া আছে
এটৰ্নী জেনেৰেল অফ ইণ্ডিয়া, প্ৰেছিডেণ্ট, ভাইচ প্ৰেছিডেণ্ট, চিফ জাষ্টিচ অফ ইণ্ডিয়া। ইয়াত শুদ্ধ উত্তৰটো হ'ল বি, প্ৰেছিডেণ্ট। প্ৰধানমন্ত্ৰীক ৰাষ্ট্ৰপতিয়ে এপইণ্ট কৰে। হু এমং দ্য ফলোয়িং এপইণ্টছ দ্য চিফ জাষ্টিচ এণ্ড আদাৰ জাজেছ অফ সুপ্ৰিম কোৰ্ট। ইয়াত অপশ্যনবোৰ দিয়া আছে প্ৰাইম মিনিষ্টাৰ, ভাইচ প্ৰেছিডেণ্ট, হোম মিনিষ্টাৰ, প্ৰেছিডেণ্ট। ইয়াত শুদ্ধ উত্তৰটো হ'ল ডি, প্ৰেছিডেণ্ট। ৰাষ্ট্ৰপতিয়ে সুপ্ৰিম কোৰ্টৰ চিফ জাষ্টিচ আৰু আন আন জাজবোৰক এপইণ্ট কৰে। বৰ্তমান সুপ্ৰিম কোৰ্টৰ চিফ জাষ্টিচ হ'ল শৰদ অৰবিন্দ ভবড়ে। হুইচ অফ দ্য ফলোয়িং আৰ দ্য পাৱাৰ্ছ অফ সুপ্ৰিম কোৰ্ট। ইয়াত অপশ্যনবোৰ দিয়া আছে অৰিজিনেল এণ্ড আপিলেট জুৰিডিকশ্যন, এপইণ্টমেণ্ট অফ এডহক জাজেছ, জুডিচিয়েল ৰিভিউ, অল দ্য এবভ। ইয়াত শুদ্ধ উত্তৰটো হ'ল ডি, অল দ্য এবভ। ইয়াত অপশ্যন এ, অপশ্যন বি, অপশ্যন চি আটাইকেইটাই সুপ্ৰিম কোৰ্টৰ ক্ষমতা। এ মানি বিল পাছ বাই লোকসভা কেন বি হেল্ড আপ বাই দ্য ৰাজ্যসভা ফৰ হাউ মেনি উইকছ। লোকসভাত গৃহীত হোৱা মানি বিল এখন ৰাজ্যসভাত কেই সপ্তাহলৈ স্থগিত কৰিব পাৰে। ইয়াত অপশ্যনবোৰ দিয়া আছে 2 উইকছ, 3 উইকছ, 4 উইকছ, 5 উইকছ। ইয়াত শুদ্ধ উত্তৰটো হ'ল এ, 2 উইকছ। মানি বিল এখন অকল লোকসভাতে ইণ্ট্ৰডিউচ কৰিব পাৰে। আনহাতে অৰ্ডিনাৰী বিল এখন লোকসভা অথবা ৰাজ্যসভাত ইণ্ট্ৰডিউচ কৰিব পাৰে। মানি বিল এখন অকল মিনিষ্টাৰেহে ইণ্ট্ৰডিউচ কৰিব পাৰে। দ্য ইম্পিচমেণ্ট অফ দ্য প্ৰেছিডেণ্ট ইজ কেৰিড আউট বাই হুইচ অফ দ্য ফলোয়িং। ইয়াত অপশ্যনবোৰ দিয়া আছে এটৰ্নী জেনেৰেল, মেম্বাৰ অফ দ্য লেজিছলেটিভ, পাৰ্লিয়ামেণ্ট, প্ৰাইম মিনিষ্টাৰ। ইয়াত শুদ্ধ উত্তৰটো হ'ল চি, পাৰ্লিয়ামেণ্ট। পাৰ্লিয়ামেণ্টে ৰাষ্ট্ৰপতিক ইম্পিচ কৰিব পাৰে, অৰ্থাৎ তেওঁৰ পদক অনুপযুক্ত বুলি অভিযোগ কৰিব পাৰে। আজিৰ অন্তিম প্ৰশ্নলৈ আহিছোঁ। হুইচ অফ দ্য ফলোয়িং পলিটিকেল পাৰ্টিজ ৱাজ লঞ্চ বাই ইৰম শৰ্মিলা ইন মণিপুৰ। মণিপুৰত ইৰম শৰ্মিলাই কোনটো পলিটিকেল পাৰ্টি লঞ্চ কৰিছে? ইয়াত শুদ্ধ উত্তৰটো হ'ল এ, পিপুলছ ৰিছাৰ্জেঞ্চ এণ্ড জাষ্টিচ এলায়েন্স। ইৰম শৰ্মিলাক আইৰণ লেডি বুলিও জনা যায়। ভিডিঅ'টো যদি আপোনাৰ ভাল লাগিছে লাইক আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।